তো গাইজ ফাইনেলি আহি গ'ল ৰাতিপুৱা আৰু যিহেতু আজি ভেলাঘৰ পোৱা না তো এতিয়া জ্বলাব লাগে গাইজ জ্বলাই দিম তা এতিয়া এটা ভিডিঅ' শেষ কৰি উঠিলোঁ ৰ মানে কিবা দেখুৱাব গৈছিলোঁ না আপোনালোকক মানে বাছ এখন আৰু গাঁৱলীয়া পৰিৱেশ এটা আৰু এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ মানে আজি যিহেতু উৰুকা না উৰুকাৰ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ তো এতিয়ালৈ মোৰ ভাতে খোৱা নাই তো ভাতৰ আজি কি যোগাৰ যিহেতু উৰুকা না কি যোগাৰ কৰিছে ময়ো ভালকৈ গম পোৱা নাই না এতিয়া সম্ভৱ মাছেই আছে তো ভাতখিনি খাওঁ তো ব্লগ আৰু এই ভিডিঅ'টো মানে অহাকালিলৈ চলি থাকিব যেতিয়ালৈ মেজি জ্বলাম তেতিয়া মানে শেষ হ'ব এটা ভিডিঅ'তে দেখাম বুলি ভাবিছোঁ আৰু ইফালে আছে আজি উৰুকাৰ মাছ এনেকৈ ইফালে মাছৰ আঞ্জা গেছ এতিয়া খাওঁ দে আৰু গেছ ৰাতি লাগাল পাইছোঁ ৰাতি যিটো মাংস হ'ব না আপোনাক দেখাই আছোঁ আৰু যিহেতু আমাৰ ঘৰতে খোৱা যায় বেলেগৰ ঘৰতে এনেকৈ উৰুকাটো খাওঁ আৰু অহাকালি জ্বলাম মেজি মানে আমাৰতো দেখছি না দেখাইছিলোঁ যি ভেলা ভুজিটো কল চাচনি যিয়ে নহয় এটা হৈছে দেই আৰু কিবা সেইটো আপোনাক দেখাম তো চাই থাকক ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ গাইছ দিয়ক তো গাইছ চাব পাৰে ইফালে আমাৰ মানে পাঠাৰ মাংস ৰেডি হৈ গৈছে তো ৰাতি কৈছিলোঁ না এতিয়া মানে ভাত খাব লাগে গাইছ মানে বনোৱা হৈ গ'ল আৰু এতিয়া আমি ভাত খাওঁ আৰু গাইছ অহাকালি আপোনালোক লগ পাইছোঁ গাইছ আৰু এতিয়া ভাত খোৱাটো দেখাই আছোঁ আৰু অহাকালি আপোনালোক লাগাল পাইছোঁ অহাকালি যিহেতু মেজি জ্বলাব লাগিব না মেজি মানে আমাৰ এইটো আৰু কল চাচনি যিটো বনাইছোঁ পুৱা গা চা ধুই আকৌ জ্বলাব লাগিব দে গাইছ তো গাইছ ইফালে চাব পাৰে ধুনীয়াকৈ ইফালে হৈ গ'ল ভাত মাছ আলু ভাজি আৰু ইফালে আছে মাংস পথাৰ তো গাইছ খাওঁ দে এতিয়া আৰু অহাকালি লগ পাইছোঁ তো গাইছ ফাইনেলি আহি গ'ল ৰাতিপুৱা আৰু যিহেতু আজি ভেলাঘৰ পোৱা না তো এতিয়া জ্বলাব লাগে গাইছ জ্বলাই দিম তা তো গাইছ এনেকৈ ফাইনেলি এনেকৈ ৰাতিপুৱা হৈ গ'ল আৰু এনেকৈ গা পা ধুই এনেকৈ যিহেতু আজি মাঘৰ বিহু আৰু মাঘৰ বিহু উপলক্ষে যিহেতু মেজি বনোৱা হয় মানে আমাৰ ইফালে ভেলাঘৰ বুলি কয় তো সেইকাৰণে মই এই খেলৰ সেই কি বুলি কয় এইটো নাজানো আৰু এইটো জ্বলাই আছোঁ জ্বলাই কিনে ইয়াতে মানে জ্বলাই দিম তো আপোনালোকে চাওক আৰু মানে 7 পাক ঘূৰিব লাগে না 7 পাক এনেকৈ ঘূৰি লওঁ প্ৰথমতে চাওক আপোনালোকে তো গাইছ এনেকৈ মানে 7 পাক এনেকৈ ঘূৰা হৈ গ'ল সেইখিনি মানে আৰু আপোনালোকে সিমান দেখা নাই স্পীডত দেখাই দিছোঁ তো এতিয়া জ্বলাই দিওঁ চাওক আৰু এতিয়া বৰ্তমান এনেকৈ মানে মেজি জ্বলাই দিলোঁ আৰু যিহেতু কল চচনি না বেছি টাইম থাকপাৰে নে এনেও আৰু যিহেতু মানে জ্বলাই দিলোঁ না চাওক আপোনালোকে কেনেকুৱা এটা জুই উঠিব চাওকচোন আপোনালোকে কেনেকুৱা এটা জুই উঠিছে চাওক গাইছ আৰু চাউৰে মই যেতিয়া কাপোৰ পিন্ধা গৈছোঁ না কল চচনি ভেলাক হুৱে বুৰি গাইছ নহয় গ'ল তো দে যিকোনো পালনটো কৰছোঁ না যিকোনো মানে নাৰা দূৰত নাই সেইকাৰণে নহ'ল আৰু যিহেতু নিয়মটো কৰি থৈছোঁ আৰু চাব পাৰে এনেকৈ পুৰি অলপ আছে জুই আৰু বাগিতে নুপুৰলাকৈ গাইছ এনেকৈ আমি ভোগালী বিহু উদযাপন কৰিলোঁ মানে মেজি জ্বলালোঁ তো মেজিটো অৱস্থা কি দেচোন না জানাই কল চচনি ভেলাঘৰ এনে হয় আৰু বাঁহ নুফুটিলে এইটো দুখ মানে এটা বাঁহ নুফুটলাক যি নহওক গেল নিয়মটো পালন কৰিলোঁ আৰু সকলোৱে আজি যিটো মাঘৰ বিহু সকলোৱে পিঠা পনা খাওক বছৰটো ভালে ভালে যাওক তো এতিয়া আমি হাইস্কুলক লৈ যাম অলপ পাছত হাইস্কুলত মানে তাত মানে ভেলাঘৰ বনাম বুলি কৈছিলোঁ না যোৱা ভিডিঅ'টোত মানে যোৱাকালিৰ ভিডিঅ'টোত কৈছিলোঁ মই তো তাত মানে খেল ধেমালি কিছুমান অনুষ্ঠিত হ'ব সেইবিলাক আপোনালোক দেখাম তো অলপ পাছত লগ পাইছোঁ গাইছ আৰু গাইছ ফাইনেলি এনেকুৱা আহি পালোঁ হাইস্কুলৰ পথাৰ আৰু এনেকৈ মেজি জ্বলোৱা হৈ গৈছে আৰু তো আপোনালোকতো যোৱাকালি দেখাইছিলোঁৱে এনেকৈ বনাইছে আৰু ইয়াত চলিবিলাক চাওক মানে খেল ধেমালি অনুষ্ঠিত হ'ব না আৰু আমাৰ আঙুৰ এনেকৈ বহি আছে এইকেইটাই ডাঙৰ কেইটাই আৰু সৰু কেইটাও ইফালে আছে আৰু এতিয়া খেল ধেমালি অলপ পাছত অনুষ্ঠিত হ'ব খেলা দিবা লাগিব না মন আছে ইফালে
ইফালে আছে আহোঁ এনেকৈ বহি ইফালে যিটো খেলা চেলা হ'ব না ইফালে সৰু ছোৱালীবিলাকৰ খেলা চেলা হ'ব আৰু ইয়াতে আহোঁ এনেকৈ বহি আছে তো কেনে খবৰ মজা না ভোগালী বিহুৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা আৰু পিঠা চিঠা বনাইছি না ঘৰত খানাই নেকি ৰাতি কিহেদি খাইছিলি দালি ভাত সোমবাৰ নাছিল সোমবাৰ কিছুমানে সোমবাৰে পালছি দেচোন মানে সোমবাৰ মহাদেৱৰ সোমবাৰ নাখৈ পূৰ্ণিমাৰ কাৰণে আৰু এইফালে বহি চহি আছে এইগিলাখানে আৰু এতিয়া অলপ পাছত খেলা আৰম্ভ হ'ব খেলা দেখাওঁ আপোনালোকক তোকে চাব পাৰে ইফালে মানে প্ৰথমতে সৰু ল'ৰা ছোৱালীৰ দৌৰা আৰম্ভ হ'ব এতিয়া মানে হুইচেল বাজত দৌৰিব আৰু চাওক আপোনালোকে ইফালেও ৰেডি হৈ আছে এই চাব পাৰে ইফালে আছে এইফালে মানে তাকে লৈ যাব না তো মানে এৰে আগততো মানে ক্লাছ দ্বিতীয় কলি নাছিলে মানে যিটো দাউৰিলে গৈছ গোটে যিটো মানে দাউৰছি আৰু এইবাৰ মানে এইটো ক্লাছ দ্বিতীয়ৰ পৰা ওপৰলৈ পঞ্চম শ্ৰেণীলৈ আছে সম্ভৱ তো ইয়াতে এই এটা আছে চাওক নহয় দাউৰা শেষ হোৱাৰ পাছতে এনেকৈ এতিয়া মেজিক শ্ব' চলি আছে তো আপোনালোক চাওক সেই আৰু এই মেজিক শ্ব' দিছিল না এখন ঠেং নাই এখন ঠেং হাতত ইয়াৰ কি হ'লে ভাঙি গেল তো এখন ঠেঙতো থিয়া দি আছে মানে তিনিখন ঠেঙত থিয়া দি আছে দে আৰু এনেকৈ মেজিক শ্ব' পাছতে আৰম্ভ হৈ গ'ল মহিলা ৰছী টনা প্ৰতিযোগিতা তো চাওক আপোনালোকে আপোনালোকক এনেকৈ দেখুৱালোঁ আৰু যিহেতু মাঘৰ বিহু আমাৰ ইয়াতে হয় ভোগালী বিহু উদযাপন কৰা হয় তো আপোনালোক দেখালোঁ খেলা ধূলাবিলাক দেখালোঁ আৰু পুৱা মেজি জ্বলোৱা দেখালোঁ তো গাইছ সকলোকে পুনৰবাৰ মাঘৰ বিহুৰ শুভেচ্ছা জনালোঁ তো ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো আপোনালোকে ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবা যদি বস্তু নতুনকৈ হৈছে ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ বাই বাই গাইছ নেক্সট ভিডিঅ'ত লগ পাইছোঁ